মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমো ৰসময়ী মাগো ভকতি। সলনি হ'ল বেদখলমুক্ত বটদ্ৰৱা। আজি নতুন ৰূপত জিলিকিছে বটদ্ৰৱা থান। এদিন গুৰুজনাৰ এই জন্মস্থান আছিল অচিনাকি মানুহৰ দখলত। প্ৰাৰ্থনাৰে ভাষণ আৰম্ভ কৰাৰ পিছতেই উদাত্ত কণ্ঠৰে সেই কথা মনত পেলাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলোঁ, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। কিন্তু কোন এইসকল অচিনাকি মানুহ? তেওঁলোকে অকল বটদ্ৰৱা থানতে বেদখল চলাইছিল নেকি? তাৰ উত্তৰ দি অচিনাকি মানুহৰ পৰা সাৱধান হ'বলৈও বটদ্ৰৱাৰ মঞ্চৰ পৰাই অসমবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। আপোনালোকে জানি ভাল পাব, অসমৰ সত্ৰ, অসমৰ বনজ, অসমৰ ভিজিআৰ পিজিআৰ এই গোটেইবিলাকত আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিওঁ। এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো। আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প ল'ম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰোঁ, অচিনাকি লোকক চাকৰি নিদিওঁ আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিওঁ, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। অচিনাকি মানুহ আঁতৰি যাওক, অন্যথা ৰেহাই নিদিয়ে চৰকাৰে। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। শংকৰ আজান সন্দৰ্ভত পুনৰ সৰব হ'ল মুখ্যমন্ত্ৰী। শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱৰ নাম সংলগ্ন হ'ব, আন কোনো নাম যাতে জড়িত নহয়, দিলে সকিয়নিও। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো, যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ
কাৰ্যনিৰ্বাহক সভাত কৈছিলোঁ যে আমি সাৱধান হ'ব লাগিব, আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ সেকুলাৰিজিম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। বটদ্ৰৱা থানৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ জাতিৰ স্বাভিমান। জাতিক ই সাহস দিব, প্ৰেৰণা দিব যুগে যুগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ই অকল আধ্যাত্মিকতাৰ প্ৰতীক নহয়, ই অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। ই অসমীয়া জাতিক সাহস দিব, শক্তি দিব আৰু জাতিটোক জীয়াই ৰখাৰ বাবে প্ৰেৰণা দিব। এই সুবিশাল আটকধুনীয়া আৱিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশৰ বাবে মাচুল দিব নালাগে। যাৰ যেনেকৈ মন আহক আৰু চাই যাওক। ঘোষণা মুখ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আৱিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব। কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আৱিৰ্ভাৱ ক্ষেত্ৰ এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।